ভিউয়ার্স ওয়েলকাম টু জেবি এডুকেয়াৰ আমি পেটৰ কোচিং ক্লাसेसৰ মেথছৰ তোমালোকৰ লাষ্ট ভিডিও আপলোড কৰিছিলো এপিৰ পৰা আপলোড কৰিছিলো এপি মানে এৰিথমেটিক প্ৰগ্ৰেছন সমান্তৰ প্ৰগতিৰ কোৱেশ্চন আমি ডিসকাস কৰিছিলো এতিয়া আজি এটা নতুন টপিক এটা আমি আৰম্ভ কৰো আজি তোমালোকৰ ট্ৰিগোনোমেট্ৰি ষ্টাৰ্ট কৰো ট্ৰিগোনোমেট্ৰি তোমালোকৰ ক্লাছ 10 ৰ চেপ্টাৰ আছিল মেথছৰ তেছৱা ট্ৰিগোনোমেট্ৰি তোমালোকৰ প্ৰায় বহুত কোৱেশ্চন আহে 3-4টা মান কোৱেশ্চন তোমালোকৰ আহে প্ৰতিবাৰতে তেছৱা ট্ৰিগোনোমেট্ৰি মই তোমালোকৰ আজি যিখিনি তোমালোকৰ ফৰ্মুলা আছে মানে ট্ৰিগোনোমেট্ৰি চেপ্টাৰটো যি ফৰ্মুলা তোমালোকৰ দৰকাৰ হয় সেইখিনি ফৰ্মুলা তোমালোকক মই কৈ দিম আৰু প্লাস তোমালোকৰ এটা মানে ট্ৰিগোনোমেট্ৰিটোৰ কি হয় বেসিক কনসেপ্ট আইডিয়াটো দি দিম আৰু কিছুমান এনেকুৱা তোমালোকক ফৰ্মুলা দিম সো যিবিলাক ফৰ্মুলা তোমালোকে ইউজ কৰিলে কিছুমান তোমালোকৰ কোৱেশ্চন কিছুমান আছে সেই কোৱেশ্চন বিলাক তোমালোকে ইজিলি সলভ কৰিব পাৰিবা ওকে সো ভিডিওটো লাষ্টলৈকে চাই থাকিবা হেকলৈকে তো ফৰ্মুলাখিনি তোমালোকে নোট কৰি থব পাৰিবা আৰু সেইখিনি তোমালোকৰ হেল্প হ'ব কাৰণ এইখিনি ফৰ্মুলা তোমালোকে মানে ক্লাছ 10 ৰ যিখন মেথছ সেইখন তোমালোকৰ নোপোৱা মই এইখিনি ফৰ্মুলা তোমালোকক মানে হেতু সিলেবাছত নাই 10 ৰ সিলেবাছত নাই মই এইখিনি ফৰ্মুলা তোমালোকক এক্সট্ৰাকে তোমালোকক দি দিম ওকে সো ভিডিওটো চাই থাকিবা তেছৱা ট্ৰিগোনোমেট্ৰি অসমীয়াত কয় ত্ৰিকোণমিতি বুলি কয় অসমীয়াত কয় ত্ৰিকোণমিতি হয়নে ত্ৰিকোণমিতি তেছৱা ত্ৰিকোণমিতি বা ট্ৰিগোনোমেট্ৰি যেটো কয় ইংলিছত ট্ৰিগোনোমেট্ৰি মানে হয় কি একচুয়ালি সো ট্ৰিগোনোমেট্ৰি মানে বস্তুটো কি হয় ইয়াত স্টাডি কৰা হয় কিহৰ স্টাডি কৰা হয় স্টাডি of the relationship study of the relationship between side and triangles মানে side and angles of a triangle মানে এটা ত্ৰিভুজৰ বাহু আৰু কোণ হিয়তৰ মাজৰ সম্বন্ধবিলাক ইয়াতে আমাৰ স্টাডি কৰা হয় সো সেই স্টাডি খিনিক মানে সেই ৰিলেশনশিপ খিনিক কি হিচাপত লিখা হয় ৰেশিও হিচাপত লিখা হয় ৰেশিও সো ৰেশিও হিচাপত লিখা হয় মানে কি এনেকুৱা ট্ৰিগোনোমেট্ৰি 6টা ট্ৰিগোনোমেট্ৰিক ৰেশিও আছে ওকে প্ৰথম ৰেশিওটো চোৱা প্ৰথমটো হৈ গল তোমালোকৰ সাইন সেকেন্ডটো হৈ গল তোমালোকৰ কোসাইন মানে সেই ৰিলেশন খিনিক 6টা ট্ৰিগোনোমেট্ৰিক ৰেশিওত ভাগ কৰা হৈছে তো সেইকেইটা ৰেশিও কিটা মই কৰিছো এটা হ'ল সাইন এটা কোসাইন নেক্সট হৈ গল তোমালোকৰ টেনজেন্ট থাৰ্ডটো হৈ গল তোমালোকৰ কোটেনজেন্ট তাৰ পিছত হৈ গল সেকেন্ড আৰু লাষ্টটো হৈ গল কোসেকেন্ড এটা এটো শৰ্টত সাইন বুলি লিখে sin এটো cos লিখে এটো লিখে tan এটো লিখে cot এটো লিখে sec আৰু এটো লিখে cosec ওকে সো এই 6টা তোমালোকে ট্ৰিগোনোমেট্ৰিক ৰেশিও তোমালোকে পাবা এটা ইহঁতৰ ফৰ্মুলা খিনি কি হেখিনি মই কৈ আছো নেক্সট এটা চোৱা ট্ৰিগোনোমেট্ৰি মানে কি ট্ৰিগোনোমেট্ৰি তোমালোকক কলুৱে যে কি হয় এটো ৰিলেশনশিপ হয় মানে কিহৰ স্টাডি কৰা হয় তাতে সাইড আৰু এংগল বিলাকৰ মাজৰ ৰিলেশনশিপবোৰ স্টাডি কৰা হয় এটা এইবিলাক মানে কি হয় sin cos tan cot sec cosec এইবিলাক 6টা ট্ৰিগোনোমেট্ৰিক ৰেশিও আৰু ইহঁতৰ এটো কিহৰ ৰেশিও হয় এটো তোমালোকক মই কৈ আছো এটা চোৱা আমি যে এনেকুৱা নহয় তোমালোকৰ এতিয়া যেটো তোমালোকৰ ক্লাছ 10 ৰ মানে যিখন যেটো চেপ্টাৰ আছে মেথছৰ ট্ৰিগোনোমেট্ৰি তাতে তোমালোকৰ এই ৰিলেশনশিপ বিলাক মেইনলি তোমালোকৰ ৰাইট এংগল ট্ৰায়াঙ্গলৰ কাৰণে দিয়া আছে right angle triangular কাৰণে এটো হৈ গল ত্ৰিভুজৰ সিম্বলটো দেই এনেকৈ লিখে ন ট্ৰায়াঙ্গুলাৰ সিম্বল তো ৰাইট এংগল ট্ৰায়াঙ্গুলাৰ কাৰণে মেইনলি তোমালোকক দিয়া আছে কিন্তু এনেকুৱা নহয় যে এটো বস্তু অকল ৰাইট এংগল ট্ৰায়াঙ্গুলাৰ কাৰণে যে মানে সমকোণী ত্ৰিভুজৰ কাৰণে যে আমি লিখিব পাৰো এটো কথা নহয় ইয়াৰ ফৰ্মুলা তোমালোকৰ মানে বেলেগ ত্ৰিভুজৰ কাৰণে লিখিব পাৰি তো হেবিলাক তোমালোকে খালি ইয়াত নোপোৱা হেবিলাক হায়াৰ ষ্টাডিজত পাবা সো হেতু তোমালোকে পিছত পঢ়িব লবা দেখছা আমি ইয়াত মেইনলি সমকোণী ত্ৰিভুজৰ কাৰণে চাওঁ এটা সমকোণী ত্ৰিভুজৰ কাৰণে স্পেশালি কি বস্তু থাকে চোৱা এটা সমকোণী ত্ৰিভুজৰ কাৰণে তোমালোকে দুটান বস্তু জানিব লাগিব যে সমকোণী ত্ৰিভুজ এখিনি গম পালা 6টা এইকেইটা মনত ৰাখি থবা ইয়াৰ ফৰ্মুলা কি মই নেক্সট কৈ আছো হা এতিয়া এটা আমি ৰাইট এংগল ট্ৰায়াঙ্গল টা ললো এটো এটা মই ৰাইট এংগল ট্ৰায়াঙ্গল ললো সিম্পল সাপোজ নাম দি লৈছো এ বি সি তো ইয়াৰে আমাৰ এংগল বি এটো হৈ গল মই 90 ডিগ্ৰী এংগল সো ৰাইট এংগল ট্ৰায়াঙ্গল মানে কি এটা এংগল মোৰ 90 ডিগ্ৰী হ'ব লাগিব হয়নে সো এটো আমি 90 ডিগ্ৰী এংগলটো আমি বি এংগলটো 90 ডিগ্ৰী ললো ওকে এতিয়া 90 ডিগ্ৰী অপোজিট যিডাল সাইড হয় হেডালক কোৱা হয় হাইপোটেনিউজ বুলি কয় ইংলিছত কয় হাইপোটেনিউজ আৰু অসমীয়াত কয় কৰ্ণ বুলি কয় বা অতিভুজ বুলি কয় ওকে সো এটো সিম্বলত h বুলি মই লিখি দিছো এতিয়া নেক্সট বাকি যিকিটা বাহু আছে সেই বাহুকিটাৰ ভিতৰত এডাল হৈ যাব তোমালোকৰ পাৰপেন্ডিকুলাৰ আৰু এডাল হৈ যাব বেস এটা কোনডাল পাৰপেন্ডিকুলাৰ হ'ব কোনডাল বেস হ'ব হেতু ডিপেন্ড কৰিব তোমালোকৰ এংগলটোৰ ওপৰত আমি কোনটো এংগলক লৈ পেলাই মানে ট্ৰিগোনোমেট্ৰিক ৰেশিওখিনি আমি লিখিম
সেই এংগলটোৰ ওপৰত ডিপেণ্ড কৰিব এতিয়া সাপোজ মই যদি এইটো এংগল লওঁ এইটো এংগল লৈ পেলাই মই মানে এইটো চি হ'ব মই যদি এংগল চি লৈ পেলাই মই যদি ট্ৰিগোনোমেট্ৰিক ৰেচিঅ'খিনি মই লিখোঁ তেতিয়াহ'লে এই এংগলটোৰ কাৰণে এডাল হৈ যাব পাৰপেণ্ডিকুলাৰ মানে অসমীয়াত কয় লম্ব আৰু এডাল হৈ যাব তেতিয়া বেছ অসমীয়াত কয় ভূমি ওকে সো এইটো হৈ যাব তোমাৰ যদি মই এংগল চি কাৰণে লওঁ আৰু যদি মই একেটা বস্তু এংগল এ কাৰণে লওঁ মই একেটাই ফিগাৰ ৰাখিছোঁ এ বি চি এইটো মোৰ 90 ডিগ্ৰী আছিলে এইটো 90 ডিগ্ৰী তো এডালটো মোৰ হাইপোটেনিউজ হ'ল তা মই যদি এতিয়া এংগল এৰ কাৰণে লওঁ মানে ইয়াৰ কাৰণে মই যদি ট্ৰিগোনোমেট্ৰিক ৰেচিঅ' লিখিম এ এংগলৰ কাৰণে তেতিয়া আমাৰ এডাল হৈ যাব আমাৰ পাৰপেণ্ডিকুলাৰ আৰু এডাল হৈ যাব আমাৰ বেছ সো পাৰপেণ্ডিকুলাৰ আৰু বেছটো মানে চেঞ্জ হৈ থাকে মানে কি যে কোনোবা এবাৰ এ সাইডটো হয় কোনোবা এবাৰ এ সাইডটো হ'ব কিন্তু হাইপোটেনিউজ যেটো হ'ব কৰ্ণ হেতু সদায় 90 ডিগ্ৰী এংগল যেটো থাকিব তাৰ অপোজিট যেটো সাইড হ'ব এতিয়া ইয়াতে 90 ডিগ্ৰী এটো ইয়াৰ অপোজিট সাইড এটো তো হেডালে সদায় কি হ'ব হাইপোটেনিউজ হ'ব কৰ্ণ হেডালে থাকিব এতিয়া যদি সাপোজ হলে ৰাইট এংগল ট্ৰায়াঙ্গল এনেকুৱা থাকে তো এটো মোৰ 90 ডিগ্ৰী তো ইয়াৰ অপোজিট সাইড এডাল তো এডাল সদায় কি থাকিব হাইপোটেনিউজ থাকিব মানে কৰ্ণ এডালে হ'ব তুমি লাগিলে এটো এংগলৰ কাৰণে লিখা বা এটো এংগলৰ কাৰণে লিখা সদায় কৰ্ণডাল আমি হেডালে ল'ব লাগিব হাইপোটেনিউজ সদায় এডালে ল'ব লাগিব ওকে সো চেঞ্জ হৈ থাকে খালি অকল কি চেঞ্জ হৈ থাকে পাৰপেণ্ডিকুলাৰ আৰু বেছটো তোমালোকৰ চেঞ্জ হৈ থাকে ওকে সো হেটো বস্তু তোমালোকে মনত ৰাখি থবা মানে পাৰপেণ্ডিকুলাৰ আৰু বেছ ডিপেণ্ড কৰিব এংগলটোৰ ওপৰত যেটো এংগল ল'বা তাৰ অপোজিট সাইডে যিডাল সাইড থাকিব হেডাল হ'ব সদায় লম্ব আৰু সেই এংগলটোৰ লগত লাগি থকা সাইডডাল হ'ব তোমাৰ বেছ বা ভূমি ওকে নেক্সট এতিয়া আমি ট্ৰিগোনোমেট্ৰিক ৰেচিঅ' যিখিনি মই লিখি দিছিলোঁ সাইন কস টেন কট সেক আৰু কোসেক তাৰ ফৰ্মুলাবিলাক চাওঁ তো মই জেনেৰেলাইজ কৰি পেলাই ফৰ এনি এংগল থিটা মই যিকোনো কিবা এটা এংগল থিটাৰ কাৰণে মই ফৰ্মুলাখিনি দি দিছোঁ সাইন থিটা ইকুৱেল টু কি হয় সাইন থিটা ইকুৱেল টু হয় পি বাই এইচ মানে পাৰপেণ্ডিকুলাৰ বাই হাইপোটেনিউজ আৰু অসমীয়াত ক'বলৈ হ'লে ইয়াক কি বুলি ক'ম আমি লম্ব বাই কৰ্ণ ওকে সো এইটো হৈ গ'ল আমাৰ সাইনৰ কাৰণে নেক্সট কস থিটাৰ কাৰণে হৈ গ'ল ফৰ্মুলাটো বি বাই এইচ মানে অসমীয়াত ক'বলৈ হ'লে ভূমি বাই কৰ্ণ তাৰপিছত নেক্সট টেন থিটা ইকুৱেল টু হৈ যায় পি বাই বি তাৰমানে পাৰপেণ্ডিকুলাৰ বাই বেছ আৰু ইয়াৰ অসমীয়াত ক'বলৈ হ'লে লম্ব বাই কৰ্ণ ওকে নেক্সট কট থিটা ইকুৱেল টু হৈ গ'ল বি বাই পি এইটো হৈ গ'ল তোমাৰ অসমীয়াত ক'বলৈ হ'লে কৰ্ণ বাই কৰ্ণ নহয় বেছ আছিলে তো বেছটো তোমাৰ আছিলে ভূমি তো ইয়াতে ভূমি বাই লম্ব হয়নে এইটো তোমালোকৰ ভূমি দেই এইটো কৰ্ণ বুলি কৈ পাইছিলোঁ মই নেক্সট সেক থিটা ইকুৱেল টু হৈ গ'ল তোমালোকৰ এইচ বাই বি মানে হাইপোটেনিউজ বাই বেছ চ' হাইপোটেনিউজ মানে কি কৰ্ণ বাই ভূমি আৰু লাষ্ট ওৱান তোমালোকৰ কসেক থিটা ইকুৱেল টু হৈ গ'ল এইচ বাই পি চ' এইটো হৈ যাব কৰ্ণ বাই লম্ব চ' এইকেইটা হৈ গ'ল তোমালোকৰ মেইন ফৰ্মুলা মানে সাইন থিটা কস থিটা টেন থিটা কট থিটা সেক থিটা আৰু কসেক থিটাৰ মেইন ফৰ্মুলা এইখিনি সাইন থিটা ইকুৱেল টু পি বাই এইচ মানে লম্ব বাই কৰ্ণ অসমীয়াত কস থিটা ইকুৱেল টু বি বাই এইচ ভূমি বাই কৰ্ণ টেন থিটা ইকুৱেল টু পি বাই বি কট থিটা ইকুৱেল টু বি বাই পি এইটো লম্ব বাই ভূমি অসমীয়াখিনি চাই ল'বা সেক থিটা ইকুৱেল টু এইচ বাই বি মানে কৰ্ণ বাই ভূমি আৰু কসেক থিটা ইকুৱেল টু এইচ বাই পি তাৰমানে কৰ্ণ বাই লম্ব তো এইখিনি হৈ গ'ল তোমালোকৰ যিকোনো এংগুলৰ কাৰণে সাইন কস টেন কট সেক কসেকৰ মেইন ফৰ্মুলা ওকে এতিয়া চোৱা আমি এই ফৰ্মুলাখিনি কিবা এটা ট্ৰায়াঙ্গুলত আমি কেনেকৈ এপ্লাই কৰিম মানে ট্ৰায়াঙ্গুল এটাত ল'লে মানে কি হ'ব এতিয়া মই যদি এটা ট্ৰায়াঙ্গুল লওঁ সাপোজ এইটো এটা মই ট্ৰায়াঙ্গুল এটা ল'লোঁ এ বি চি ইয়াৰে এই বি এংগুলটো হৈ গ'ল 90 ডিগ্ৰী এই চিম্বলটো দেখিলে গম পাবা সেইটো 90 ডিগ্ৰী তো 90 ডিগ্ৰী তেতিয়াহ'লে অপোজিট সাইড কোনডাল হ'ব এডাল হৈ যাব মোৰ এইচ সদায় এতিয়া চোৱা মই যদি চি এংগুলৰ কাৰণে লিখিম ট্ৰিগোনোমেট্ৰিক ৰেচিঅ' ওকে চি এংগুলৰ কাৰণে যদি লিখোঁ তেতিয়াহ'লে এডাল হৈ যাব বেছ আৰু এডাল হৈ যাব পাৰপেণ্ডিকুলাৰ এতিয়া চোৱা মই যদি ট্ৰিগোনোমেট্ৰিক ৰেচিঅ'বোৰ লিখোঁ সাইন চি তো সাইন চি মানে সাইনৰ কাৰণে মেইন ফৰ্মুলা কি আছিলে পি বাই এইচ হয় নাই এতিয়া চি এংগুলৰ কাৰণে পি কোনডাল হ'ব এ বি চ' এ বি বাই কি আহিব এইচ কোনডাল এ চি হয় নাই এইটো বস্তু তাৰমানে ঠিক তেনেকৈ কছ চি যদি লিখোঁ কছৰ কাৰণে ফৰ্মুলা কি আছিলে বি বাই এইচ চ' এইটো এংগুলৰ কাৰণে বি কোনডাল হ'ব এতিয়া বি চি চ' বি চি বাই কি আহিব এ চি নেক্সট
tan c equal to tan বুলি ক'লে ফৰ্মুলা কি আছিলে p by b so ab by bc ab by bc next আহি গ'ল cot c cot বুলি ক'লে মানে কি আছিলে b by p তো bc by ab তো bc by ab next আছিলে sec c তো sec c বুলি কোৱাৰ লগে লগে কি আছিলে h by b so h কোনডাল আছিলে আমাৰ ac আৰু b কোনডাল আছিলে bc next আহি গ'ল cosec c so cosec c বুলি কোৱাৰ লগে লগে h by p মানে ac by ab so ac by ab হৈ গ'ল so এইখিনি হৈ গ'ল c কাৰণে ঠিক তেনেকৈ a ৰ কাৰণে যদি লিখিব বিচাৰা তো a ৰ কাৰণেও লিখিব পাৰা a ৰ কাৰণে লিখিলে মানে কি হ'ব যদি মই এইটো এংগলৰ কাৰণে লিখো এটা চাই যদি মই a ৰ কাৰণে লিখো a ৰ কাৰণে লিখাৰ লগে লগে এতিয়া মই a ৰ কাৰণে লিখিম a ৰ কাৰণে লিখিবলৈ হ'লে মানে আমি কোনকেইডাল চেঞ্জ হৈ যাব বুলি কৈছিলোঁ p আৰু b ডাল চেঞ্জ হৈ যাব হয় নাই তো a ৰ কাৰণে যেতিয়া লিখিম তেতিয়াহ'লে এডাল কি হৈ যাব b হৈ যাব আৰু এডাল আমি কি ল'ব লাগিব পাৰপেণ্ডিকুলাৰ ল'ব লাগিব p ল'ব লাগিব so sin a বুলি ক'লে কি আহি যাব p by h আহে p by h সেইটো ফৰ্মুলা একেটা থাকিব সেইটো মেইন নেক্সট ইয়াত খালি চেঞ্জ হৈ যাব কি হ'ব bc by ac so bc by ac হৈ যাব তেনেকৈ cos a বুলি ক'লে মানে কি আছিলে b by h so ab by ac আহি যাব তেনেকৈ tan a বুলি কোৱাৰ লগে লগে p by b তাৰ মানে bc by ab তাৰপিছত cot a বুলি কোৱাৰ লগে লগে b by p so ab by bc তাৰপিছত sec a বুলি কোৱাৰ লগে লগে h by b so ac by ab আৰু cosec a বুলি কোৱাৰ লগে লগে h by p so ac by bc so এনেকৈ তোমালোকে ফৰ্মুলাবোৰ এপ্লাই কৰিব লাগিব মানে মেইন ফৰ্মুলাখিনি এইটো ষ্টাইলত তোমালোকে এপ্লাই কৰিব পাৰিবা এইটো হৈ গ'ল গম পালা এতিয়া চোৱা তোমালোকে ইয়াৰ পৰা কিছুমান বস্তু গম পাবা যে সাইন আৰু কসটো যদি মনত থব পাৰা তেতিয়াহ'লে tan cot sec আৰু cosec উলিয়াব পাৰিবা আৰামছে কেনেকৈ উলিয়াব পাৰিবা চোৱা সাইন c যিটো চোৱা ইয়াত মই দুটামান বস্তু কৈ দিছোঁ ফৰ্মুলা হিচাপে মনত ৰাখি থ'ব পাৰিবা এইকেইটা ইয়াতে কৈ দিছোঁ এতিয়া চোৱা এইটো এজ এ ফৰ্মুলা হিচাপে তোমালোকে মনত থৈ দিবা tan theta for any angle কৈছোঁ দেই any angle কাৰণে for any angle theta tan theta equal to এটা ফৰ্মুলা আছে sin theta by cos theta এইটো এটা ফৰ্মুলা তাৰপিছত cot theta equal to হয় cos theta by sin theta নহ'লে এইটো তুমি এনেকৈ লিখিব পাৰা 1 by tan theta মানে tan theta reciprocal হয় 1 by next sec theta equal to 1 by cos theta এইটো হয় মানে cos theta reciprocal আৰু cosec theta equal to হয় sin theta reciprocal তাৰ মানে 1 by sin theta এটা চোৱা এটা তোমালোকে ইয়াতে মই কেনেকৈ এপ্লাই কৰি দিম চোৱা এতিয়া ইয়াত sin c equal to কি আছে ab by ac আৰু cos c equal কি আছে bc by ac তো tan theta equal to তোমালোকে ইয়াৰ পৰা এডাই গ'লে পাবা চোৱা tan theta equal কি হয় sin theta by cos theta তাৰ মানে tan c equal কি হ'ব sin c by cos c তাৰ মানে sin এংগলটো মানে একে হ'ব লাগিব খালি দেই সেম এংগলৰ কাৰণে তো sin c by cos c কৰি দিয়া তাৰ মানে a2 ডিভাইডেড বাই a2 কৰি দিয়া এটা a2 ডিভাইডেড বাই a2 কৰিলে কি হৈ যাব ab by ac এতিয়া তলৰটো যদি ডিভাইড কৰা তো ইয়াতো তোমাৰ মানে ডিভাইডেড বাই bc by ac এইটো ষ্টাইলত আছে সো এইডাল হৈ গ'ল মেইন ডিভাইড তো এইডাল যদি মই ইনটু কৰি দিওঁ ইনটু কৰি দিয়াৰ লগে লগে কি হৈ যাব তলৰ ফ্ৰেকশ্যনটো কি হৈ যায় সদায় উল্টা হৈ যায় মানে ৰেচিপ্ৰকেল হৈ যায় সো এইটো কি হৈ যাব ac by bc হৈ যাব সো ac কেনসেল তাৰ মানে ab by bc থাকিব সো হয় না ab by bc আছে ওলাইছে ওকে নেক্সট তেনেকৈ cot c ইকুৱেল টু চোৱা তুমি cos theta by sin theta a2 ডিভাইড বাই a2 কৰিব পাৰা নহ'লে 1 by tan theta কৰা এইটো মানে tan theta তোমালোকে উল্টাই দিয়া সো এইটো উল্টাই দিলে কি হ'ব bc ওপৰত আহি যাব ab তলত আহিব সো bc by ab ঠিক তেনেকৈ sec theta বুলি ক'লে 1 by cos theta সো sec c আছে তাৰ মানে 1 by cos c হ'ব তাৰ মানে cos c টো উল্টা কৰি দিয়া সো bc by ac আছে কি হৈ যাব ac ওপৰত আহি যাব bc তলত আহি যাব ac by bc তেনেকৈ cosecৰ কাৰণে cosec c বুলি ক'লে 1 by sin c হ'ব সো ac by ইয়াত sin কি আছিলে ab by ac সো এইটো হৈ যাব ac by ab উল্টা কৰি দিয়া ওকে সো এইখিনি হৈ গ'ল তোমালোকৰ sin cos tan cot আৰু sec cosecৰ মেইন যিটো ফৰ্মুলা মানে মেইন বেসিক ডেফিনেশ্যনৰ মতে সেইকেইটা হৈ গ'ল তোমালোকৰ ট্ৰিগনোমেট্ৰিক ৰেচিঅ' কেইটাৰ মেইন ফৰ্মুলা বা সিহঁতৰ মানে সাইড কেইটাৰ মাজৰ ৰিলেশ্যনশ্বিপটো ওকে সো এইখিনি হৈ গ'ল মেইন বস্তু এতিয়া আমি এইটো বস্তু চোৱা এতিয়া তোমালোকে কেতিয়া এপ্লাই মানে অংক তোমালোকৰ কেনেকুৱা চোৱা ট্ৰিগনোমেট্ৰি অংক কেনেকুৱা থাকে মানে যিটো 10ৰ যিখিনি আছিলে অংক তোমালোকৰ ফাৰ্ষ্ট যিটো বস্তু আছে এইটো তোমালোকৰ কেনেকুৱা আহে এতিয়া চোৱা
যদি এটা সাপোজ বোলে এটা ট্ৰায়াঙ্গল দিলে এটা ট্ৰায়াঙ্গলটোৰ কাৰণে সাপোজ মই ABC ট্ৰায়াঙ্গল লৈ ললোঁ এতিয়া এই ট্ৰায়াঙ্গলটোৰ তোমালোকৰ এইটো হ'ল 90 ডিগ্ৰী দিয়া আছে এতিয়া সাপোজ ইয়াৰ এই সাইডটো দিয়া আছে তোমালোকৰ 10 সেন্টিমিটাৰ তোমালোকৰ দিয়া আছে সাপোজ মানে হাইপোটেনিউজটো 10 সেন্টিমিটাৰ AC টো 10 সেন্টিমিটাৰ দিয়া আছে নেক্সট এইটো দিয়া আছে যেনিবা ধৰি লোৱা 6 সেন্টিমিটাৰ তোমালোকৰ দিয়া আছে ওকে এইটো তোমালোকক নাই দিয়া AB নাই দিয়া আৰু তোমালোকক সাপোজ উলিয়াব ক'লে sin C উলিয়াব ক'লে বেলেগ উলিয়াব দিব পাৰে cos C উলিয়াব দিব পাৰে বা ধৰা sin A উলিয়াব দিব পাৰে হা বা cos A উলিয়াব দিব পাৰে tan A উলিয়াব দিব পাৰে যিকোনো এটা ট্ৰিগোনোমেট্ৰিক ৰেশিও তোমালোকক উলিয়াব দিব পাৰে এটো বা এটো এংগলৰ কাৰণে মই সাপোজ মই এই দুটা দেখাই দিছো sin C আৰু sin A কেনেকৈ উলিয়াবা এটা চোৱা ইয়াত হেতু এপ্লাই কৰিবলৈ তোমালোকে এটা থিওৰাম জানিব লাগিব পাইথাগোৰাছ থিওৰাম মানে অসমীয়াত কয় পাইথাগোৰাছৰ উপপাদ্য বুলি কয় বা পাইথাগোৰাছৰ সূত্ৰ সূত্ৰ বা উপপাদ্য যি কোৱা এটা পাইথাগোৰাছৰ উপপাদ্যটো কি হয় চোৱা p² + b² = হয় h², মানে অসমীয়াত ক'লে লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ ইকুৱেল কৰ্ণ স্কয়াৰ এটো হৈ গ'ল পাইথাগোৰাছৰ উপপাদ্য এটো মনত ৰাখি থবা এতিয়া এই বস্তুটো আমি এপ্লাই কৰিব লাগিব মানে কোড এপ্লাই কৰিব লাগিব চোৱা এতিয়া sin cos sec cosec tan cot এইবিলাক উলিয়াবলৈ হলে মানে তোমালোকে ট্ৰায়াঙ্গলটোৰ মানে ত্ৰিভুজটোৰ গুটেকিটা বাহু প্ৰথম কথা জানিব লাগিব তাৰ পিছতে তোমালোকে যিকোনো এটা এংগলৰ কাৰণে তোমালোকে উলিয়াব পাৰিবা এতিয়া sin C লাগে আমাৰ হয় না এটা sin C কাৰণে আমি কি জানিব লাগিব চোৱা C কাৰণে জানিব হলে মানে এটা C লাগে C কাৰণে আমাক কি লাগিব মানে sin আছে sinৰ কাৰণে আমাৰ ফৰ্মুলা কি p/h ফৰ্মুলা এটা sin C আছে সো sin C বুলি ক'লে মানে এই ট্ৰায়াঙ্গলটোৰ কাৰণে ফৰ্মুলাটো কি হৈ যাব আমাৰ sin C = কি হৈ যাব AB/AC হয় না ধনি দেখাইছিলো এতিয়া অলপতে AB/AC এতিয়া ইয়াত আমাৰ AC বাৰু আমি জানো 10 cm কিন্তু AB টো আমি নাজানো সো AB টো আমি উলিয়াই ল'ব লাগিব ওকে সো এটা AB উলিয়াবলৈ আমি ফৰ্মুলা এটো ইউজ কৰিম এই পাইথাগোৰাছৰ সূত্ৰটো যদি মই ইউজ কৰো তেতিয়া হলে এই ট্ৰায়াঙ্গলটোত এডাল হৈ যাব মোৰ H আৰু এটো এংগলৰ কাৰণে এডাল P লৈ লোৱা এডাল B লৈ লোৱা তো কি হৈ যাব তেতিয়া হলে AB² + BC² = হৈ যাব AC². সো AB মানে কিমান AB তোমালোক AB টো উলিয়াব লাগিব নেক্সট BC² মানে তোমালোক 6² আৰু AC মানে 10². তাৰ পিছত AB² = 10² এটো ইফালে আহি গলে মাইনাস হৈ যাব 10² মানে 100 এটো মানে 36 সো এটো মাইনাস কৰিলে তোমালোক 64 থাকিব তাৰ মানে AB² = 64 সো AB = √64 তাৰ মানে আহি যাব আলটিমেটলি 8 সেন্টিমিটাৰ তোমালোকে আহি যাব আৰু এটো এটা বস্তু আছে মই পাইথাগোৰিয়ান ট্ৰিপলেটৰ কথা কৈছিলো তোমালোকক সো হেতু যদি তোমালোকৰ মনত আছে তো 6 8 10 এইবিলাক এটো এটা পাইথাগোৰিয়ান ট্ৰিপলেট হয় হয়নে তাৰ পিছত 3 4 5 এটো এটা পাইথাগোৰিয়ান ট্ৰিপলেট হয় সো এইবিলাক যদি তোমালোকে মনত আছে তোমালোকৰ তেতিয়া হলে তোমালোকে ডাইৰেক্টলি যদি এনেকুৱা নাম্বাৰ থাকে মানে 6 8 এতিয়া 10 আছে 6 আছে তো ইটো মানে থাৰ্ড ওয়ানটো মাস্ট বি 8 হ'ব লাগিব সো এই তিনটা গ্ৰুপৰ ভিতৰতে পাইথাগোৰাছৰ মানে সূত্ৰটো এপ্লাই হয় যেনেকৈ এইটোত এপ্লাই হয় হয়নে সো এনেকৈ যদি হয় তেতিয়া তোমালোকে ডাইৰেক্টলি তোমালোকে এইটো নকৰিলে তোমালোকে গম পাবা কিন্তু যদি হে ট্ৰিপলেটৰ ভিতৰত মানে কি কিছুমান এতিয়া এনেকুৱা হৈ যায় ৰুটত ওলাই তো সেইবিলাকটো তোমালোকে কৰি চাব লাগিব এইটো উপায় নাই তো এনেকুৱা যদি নাম্বাৰৰ ভিতৰত পৰে তেতিয়া তোমালোকে মানে মনত যদি আছে ডাইৰেক্ট লিখি দিব পাৰিবা এইটো নকৰাকে আচ্ছা যি হওক এইটো তোমালোকে AB টো গম পালা যে 8 সেন্টিমিটাৰ হয় এটো আমি কিমান পালো এতিয়া 8 সেন্টিমিটাৰ সো এটা তুমি ডাইৰেক্টলি ফৰ্মুলা এপ্লাই কৰিব পাৰিবা sin C = কি আছিল AB/AC সো AB আমি কিমান পালো 8 পালো আৰু AC আমি কিমান পালো 10 পালো সো এটো কেনসেল আউট যাব 2 4 * 8 2 5 * 10 সো আমাৰ আনসাৰ আহিব 4/5 যদি আৰু কেনসেল না যায় যদি কেনসেল যাতে কৰিব লাগিব এটা আৰু না যায় সো ইয়াতে আমাৰ 4/5 আমাৰ আনসাৰ হ'ব মানে যদি sin A লাগে তো sin A উলিয়াব পাৰিবা sin A বুলি ক'লে মানে কি হ'ব চোৱা এটো এংগলৰ কাৰণে আকৌ P এডাল হৈ যাব হেতু চাবা দেই তো BC বাই কি হৈ যাব AC সো এটো হৈ যাব 6/10 এটো কেনসেল কৰিলে আমাৰ থাকি যাব 3/5 থাকি যাব আমাৰ আনসাৰ ওকে সো এনেকৈ তোমালোকে কৰিব পাৰিবা তাৰ পিছত কেতিয়াবা তোমালোকৰ এনেকুৱা দিয়ে যে ডাইৰেক্টলি মানে sin cos এইবিলাক দিয়া থাকে এটা ধৰা এটো এংগলতে মানে এটো ট্ৰায়াঙ্গলত কেতিয়াবা যদি এনেকৈ দিয়া থাকে A B C এটো হ'ল ত্ৰিভুজটো এটা ধৰা তোমালোকক ডাইৰেক্ট sin C বুলি দিয়া আছে sin C দিয়া আছে 4/5 ওকে
তাৰপিছত তোমালোকে ইয়াত একো সাইড টাইড একো নাই দিয়া দেই অকল ডাইৰেক্ট সাইন c দিয়া আছে 4/5 তোমালোক যেনিবা সাইন a ওলাব লাগে সাপোজ কৈছো বা cos c ওলাব লাগে যি আৰু বাকি যি হলো তোমালোক উলিয়াব দিব পাৰে এটো এংগলৰ কাৰণে বা এটো এংগলৰ কাৰণে উলিয়াব দিব পাৰে এতিয়া এনেকে যদি দিয়া থাকে তো এনেকুৱা টাইপৰ হলে মানে তোমালোক কি চোৱা এতিয়া প্ৰথম কথা সাইনৰ তোমালোকে ফৰ্মুলা জানিব লাগিব সাইনৰ ফৰ্মুলা কি আছিল p/h তাৰ মানে এটো আমি এনেকে লিখিব পাৰো এতিয়া এটো c কাৰণে আমাক তো c কাৰণে দিছে ৰেশিওটো সো c কাৰণে আমাৰ এডাল p হৈ যাব এডাল h হৈ যাব এটোটো obviously 90 হয় এডাল আমাৰ b হ'ব সো ইয়াতে p/h বুলি কলে কি আহিব ab/ac আহিব ইকুৱেল টু 4/5 সো ইয়াৰ পৰা তুমি ab ইকুৱেল লৈ লোৱা 4k আৰু ac ইকুৱেল লৈ লোৱা 5k ওকে কাৰণ অনুপাতত আছে অনুপাতত থাকিলে আমি ইয়াতে মানে k এটা ল'ব লাগিব হয় না সো তাৰ পিছত পাইথাগোৰাছৰ সূত্ৰটো এপ্লাই কৰা ইয়াতে ab² + bc² = ac² হ'ব সো ab আমাৰ 4k হোল স্কয়াৰ তাৰপিছত bc টো আমি উলিয়াব লাগিব তাৰপিছত ac তোমালোকৰ আছে 5k হোল স্কয়াৰ তো ইয়াৰ পৰা 4k² বুলি ক'লে 16k² + bc² = 25k² ইয়াৰ পিছত bc² = 25k² - 16k² হ'ল তাৰপিছত আমাৰ ইয়াতে কি হৈ যাব bc² = 9k² থাকিব সো bc = √9k², এটা 9 ৰ স্কয়াৰত আমাৰ 3 আৰু k স্কয়াৰৰ কাৰণে k আহি যাব তাৰ মানে bc = পালো আমাৰ 3k পালো তো ab = 4k ac = 5k আৰু bc = কি পালো 3k এতিয়া তোমালোক যি ট্ৰিগোনোমেট্ৰিক ৰেশিও দিয়ে তোমালোকে উলিয়াব পাৰিবা বলে sin a লাগে তো sin a কাৰণে আমাৰ কি হ'ব এটো কাৰণে এডাল p হৈ যাব এডাল p এডাল হৈ যাব p এডাল হৈ যাব b সো p/h আছে ফৰ্মুলা সাইনৰ তো bc/ac আহিব সো bc/ac এটা bc আমি কিমান পালো 3k সো 3k আৰু ac আমাৰ কি আছিল 5k সো 5k তো k কেনসেল গুচি যাব না মানে আলটিমেটলি তোমালোকৰ আহি যাব 3/5 ওকে তো যি দিয়ে তোমালোকে যদি বোলে cos a লাগে তো cos a উলিয়াব পাৰিবা বোলে cos c লাগে cos c উলিয়াব পাৰিবা যি হলো তোমালোকে উলিয়াব পাৰিবা সো এটো হৈ গল বেসিক এতিয়া ইয়াৰ পিছত তোমালোকে কিছুমান ফৰ্মুলা তোমালোকে পাবা ফৰ্মুলা মানে কিছুমান ভ্যালু আছে সেই ভ্যালুখিনি তোমালোকৰ মনত থব লাগিব এটা সব ভ্যালু মনত থবলে কি হয় তোমালোকৰ জেনাৰেলি যিখিনি ভ্যালু দিয়া আছে সেইখিনি 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী কাৰণে ভ্যালু দিয়া আছে সো এটো মই এনেকৈ টেবুল বনাই তোমালোকক দেখুৱাই দিছো কিতাপখনত তোমালোকৰ আছে সো এটো তাৰপিছত এফালে হৈ গ'ল ৰেশিও sin cos তাৰপিছত tan তাৰপিছত cot তাৰপিছত sec আৰু লাষ্ট ওয়ান কি cosec হয়নে এটা চা তোমালোকে মনত কেনেকৈ ৰাখি থবা সাইনৰ ডাইৰেক্ট ভ্যালুখিনি যিখিনি আছে মনত থবা এইখিনি খালি মনত থব লাগিব তো sin 0 0 হয় sin 30 হাফ হয় sin 45 মানে 1/√2 sin 60 মানে √3/2 আৰু sin 90 মানে 1 হয় তে এই ভ্যালুখিনি যদি মনত আছে বাকিখিনি তোমালোকে নিজে নিজে উলিয়াব পাৰিবা কেনে উলিয়াব পাৰিবা চোৱা এতিয়া সাইনৰ খিনি মনত আছে নহয় 0 sin 0 0 30 হাফ 45 1/√2 60 √3/2 90 কাৰণে 1 সো cosৰ ভ্যালুখিনি এই ভ্যালুখিনি উল্টাকে লিখি দিয়া মানে যেটো অৰ্ডাৰত আছে উল্টাকে লিখা মানে 1 পৰা ষ্টাৰ্ট কৰা 1 তাৰপিছত কি আছে √3/2 তাৰপিছত 1/√2 তাৰপিছত 1/2 তাৰপিছত 0 তাৰ মানে cos 0 ভ্যালু হৈ যাব 1 cos 30 হৈ যাব √3/2 cos 45 হ'ব 1/√2 cos 60 হ'ব 1/2 আৰু cos 90 হ'ব 0 সো এনেকৈ তোমালোকে মনত ৰাখিব পাৰিবা নেক্সট tan ৰ ভ্যালু লাগে এটা চোৱা tan ৰ কাৰণে মই এটা ফৰ্মুলা অলৰেডি দিছিলো যে tan θ = কি হয় sin θ / cos θ হয় নাই tan θ = কি হয় sin θ / cos θ তাৰ মানে একেটা যদি এংগল হয় তো sin / cos কৰি দিলে হেতু tan ওলাই যায় এটা tan 0 ডিগ্ৰী লাগে তেতিয়ালে tan 0 ডিগ্ৰী ইকুৱেল টু কি হ'ব sin 0 ডিগ্ৰী ডিভাইডেড বাই cos 0 ডিগ্ৰী তাৰ মানে sin ৰ ভ্যালুটো ডিভাইডেড বাই cos ৰ ভ্যালু কৰি দিলে যেটো আহিব হেতুৱে তোমাৰ tan ৰ ভ্যালুটো হ'ব তেতিয়ালে 0/1 কৰা 0/1 কৰিলে কি হয় 0 হয় তাৰ মানে tan 0 ডিগ্ৰী ইকুৱেল টু 0 আহিব tan 30 লাগে তো sin 30 / cos 30 হৈ যাব তে sin 30 বাই ইয়াৰ ভ্যালু কিমান হাফ ইয়াৰ √3/2 তো হাফ ডিভাইডেড বাই √3 হাফ ডিভাইডেড বাই √3/2 সো এটো মাল্টিপ্লাই হৈ গলে পিছৰ ফ্ৰেকশনটো উল্টা হৈ যায় তো 2 টু কেনসেল গুচি যাব তাৰ মানে আমাৰ কিমান আহি যাব 1/√3 তাৰপিছত 1/√2 ডিভাইডেড বাই 1/√2 তো একেই আছে তো 1 থাকিব হয় না তাৰপিছত এইটো ডিভাইড বাই এইটো একেই 2 2 কিটা কেনসেল গুচি যাব ডিভাইড কৰিলে গম পাবা
√3/1 আহিব তো তলতটো 1 টো কাম নাই সেইকাৰণে √3 নেক্সট 1 ডিভাইডেড বাই 0 তো এইটো মই এবাৰ কৈছিলো সামথিং ডিভাইডেড বাই 0 বুলি ক'লে সদায় কি হয় এটো আনডিফাইন্ড হয় না এটো হৈ যাব আনডিফাইন্ড ওকে নেক্সট কট লাগে তো কটৰ কাৰণে মই কৈছিলো কটটো কাৰ উল্টা হয় n ৰ উল্টা হয় সো এটুক উল্টা কৰি দিয়া এই ভ্যালুখিনিক উল্টা উল্টাকে লিখি দিয়া উল্টা উল্টা মানে কি আৰু ৰেচিপ্ৰকেল এটা চোৱা ৰেচিপ্ৰকেল মানে কি ইয়াত এটা তলত একো নাই মানে 1 এটা আছে বুলি ভাবি লবা সো 0/1 আছে তাৰ মানে 1/0 কৰি দিয়া এটা 1/0 কৰিলে কি হৈ যাব এটো একে এটো নিচিনা লাষ্টৰটো তো কি হ'ব এটো আনডিফাইন্ড হৈ যাব আনডিফাইন্ড ওকে নেক্সট এনেকে এটুক উল্টা কৰিলে √3/1 আহি যাব সো অনলি √3 ইয়াৰ তলত একো নাই মানে 1 টা আছে বুলি ভাবি লোৱা সো 1/1 আলটিমেটলি 1 আহিব ইয়াৰ তলত একো নাই মানে 1 টা আছে সো 1/√3 হৈ যাব আৰু আনডিফাইন্ডটো আমি কেনেকৈ পাইছিলো এটো 1/0 কৰি আনডিফাইন্ড পাইছিলো হয় নাই তো এটুক যদি উল্টা কৰি দিয়া তেতিয়া কি হৈ যাব 0/1 হৈ যাব সো 0/1 কৰিলে 0 নেক্সট sec টো কাৰ উল্টা আছিল cosৰ উল্টা সো 1 ইয়াৰ তলত একো নাই মানে 1 আছে সো 1/1 কৰা 1 এ পাবা নেক্সট এটো উল্টা কৰি দিয়া 2/√3 এটো উল্টা কৰা √2/1 মানে √2 এটো উল্টা কৰা 2/1 2 আর 0 টো উল্টা কইলে ইয়াত তলত একো নাই মানে কিমান 1 টা আছে সো 1/0 মানে এটো কি হৈ যাব আনডিফাইন্ড তাৰপিছত cosec 0 মানে এটা cosec টো কাৰ উল্টা আছিল sin উল্টা আছিল সো 0 sin 0 0 হয় সো 0 উল্টা কইলে কি হৈ যাব আনডিফাইন্ড তাৰপিছত হাফ টো উল্টা কৰা 2 এটো উল্টা কৰা √2 এটো উল্টা কৰা 2/√3 এটো উল্টা কৰা এটো 1 তো এনেকৈ তোমালোকে মনত থব পাৰিবা আৰু যদি গোটেই টেবুলখন ডাইৰেক্টলি তোমালোকে মনত থব পাৰা তেতিয়াহ'লে ভালেই কথা ডাইৰেক্টলি তোমালোকে কৰিব পাৰিবা সো এইখন হৈ গ'ল ভ্যালুখিনিৰ টেবুলখিনি টেবুলখন তাৰপিছত দুটামান বস্তু দেখাই দিছো এতিয়া চোৱা তাৰপিছত এটা বস্তু আছে কমপ্লিমেন্টাৰী এংগল তে কমপ্লিমেন্টাৰী এংগল মানে কি ratio of trigonometric ratio দেই trigonometric ratios of complementary angles তাৰ মানে complementary মানে অসমীয়াত কয় পূৰক কোণ পূৰক কোণ মানে কি এটা চোৱা দুটা এংগল পূৰক কোণ মানে কি যিবিলাক এংগুলৰ যোগফল মানে দুটা কোণ তাৰ যোগফলটো কিমান হ'ব লাগিব 90 হ'ব লাগিব তাৰ মানে দুটা এংগল আছে এই দুটা প্লাস কৰিলে যদি আমি 90 পাওঁ তো হেনুকা এংগল বিলাকক কি বুলি কয় কমপ্লিমেন্টাৰী বুলি কয় ফৰ এক্সাম্পল 30 আৰু 60 লৈ লোৱা 45 লৈ লোৱা 50 40 লৈ লোৱা তো এইবিলাক চোৱা প্লাস কৰিলে মানে কিমান পায় 30 + 60 কৰিলে 90 পায় 45 + 45 কৰিলে 90 ওলায় 50 + 40 কৰিলে 90 ওলায় তো জি এংগল হক লাগিলে এটো হ'ব 89 আৰু 1 এটো হ'ব কাৰণ 89 + 1 কৰিলে আমি 90 পাওঁ হয় না তো জি এংগল হক যদি হেডুটা প্লাস কৰিলে মানে 90 যদি ওলায় তেতিয়াহলে হে এংগল কিটাক এটা এটোৰ কি বুলি কয় পূৰক কোণ বুলি মানে 30 ডিগ্ৰী পূৰক বুলি ক'লে কি হ'ব কমপ্লিমেন্টাৰী বুলি ক'লে 60 হ'ব তো 45 ৰ কমপ্লিমেন্টাৰী বুলি ক'লে 45 এ হ'ব তাৰপিছত নেক্সট 50 কমপ্লিমেন্টাৰী বুলি ক'লে 40 হ'ব 89 ৰ কমপ্লিমেন্টাৰী বুলি ক'লে 1 হ'ব তেনেকে তা উল্টাকে হ'ব যদি তোমাক বোলে 1 ৰ কমপ্লিমেন্টাৰী হ'লে মানে 1 ৰ পূৰক কি মানে পূৰক কোণটো কি তেতিয়াহলে 89 ডিগ্ৰী হ'ব তেনেকা মানে ওকে সো কমপ্লিমেন্টাৰী মানে গম পালা এটা কমপ্লিমেন্টাৰীৰ ফৰ্মুলা কিটা চাবা ফৰ্মুলা কিটা হৈ গ'ল ইয়াত বেছি নাই তোমালোকৰ কিটা মানে আছে sin 90 - θ = হয় cos θ তাৰপিছত cos 90 - θ = হয় sin θ tan 90 - θ = হয় cot θ তাৰপিছত cot 90 - θ এটো হয় তোমালোকৰ tan θ নেক্সট sec 90 - θ এটো হয় তোমালোকৰ cosec θ আৰু লাস্ট ওয়ান cosec 90 - θ = হয় sec θ সো তোমালোকে এনেকৈ মনত ৰাখিবা চোৱা sec টো হয় cosecৰ লগত হয় হা আৰু tan টো cotৰ লগত sin টো cosৰ লগত হয় তো এটো ষ্টাইলত তোমালোকে মনত ৰাখিব পাৰা sin 90 - θ = cos θ cos 90 - θ = sin θ tan 90 - বুলি ক'লে cot cot 90 - বুলি ক'লে tan sec বুলি ক'লে cosec cosec বুলি ক'লে sec সো এটো ষ্টাইলত তোমালোকে মনত ৰাখি থবা আৰু এইকেইটা মনত ৰাখিবা এতিয়া ইয়াত মানে বস্তুটো এপ্লাই কেনেকৈ হয় চোৱা এইবিলাক বস্তু কোড মানে কেনেকৈ এপ্লাই কৰিব লাগে এটো মই দুটা মানে জাস্ট এক্সাম্পল দেখাই দিছো
তে এক্সাম্পল তুমি ল'ব পৰা যে সাপোজ তোমাৰ ধৰা উলিয়াব দিলে sin 50 ডিগ্ৰী তাৰপিছত ডিভাইডেড বাই sin 40 ডিগ্ৰী তোমালোকক উলিয়াব ক'লে এতিয়া চোৱা আমি যিখন টেবুল ইয়াৰ আগতে দেখাইছিলোঁ টেবুলখনত তোমাৰ 50 ভেলু আছিলে জানো নাই 40 ভেলু আছিলে জানো নাই হয় নাই কি আছে 0 30 45 60 আৰু 90 এইকেইটাহে আমি জানো যে sin 30 হ'লে বোলে হাফ হ'লটেন বোলে sin 45 হ'লে 1/√2 হ'লটেন তেনেকৈ হ'লে আমি ডাইৰেক্ট ভেলু পাতি কিনে কৰিব পাৰিলহেঁতেন কিন্তু ইয়াততো আমাৰ সেনেকুৱা ভেলু আমি নাজানো হয় নাই তাত মানে দিয়া নাই এনে চোৱা এনেই ইয়াৰ ভেলু উলিয়াব পাৰিবা কিন্তু সেইটো তোমালোকে মানে ডাইৰেক্ট টেবুলত নাই তোমালোকে এইটো বেলেগ ষ্টাইলত ওলাব লাগে সেইটো এতিয়া তোমালোকৰ নালাগে হা তো চা sin এতিয়া 50 ডিগ্ৰী কিমান হ'ব sin 45 ডিগ্ৰী কিমান হ'ব আমিতো ডাইৰেক্ট বহাব নোৱাৰোঁ ইয়াত তোমালোকে সেই ট্ৰিগনোমেট্ৰিৰ যিটো এতিয়া আমি দেখাইছিলোঁ কমপ্লিমেণ্টাৰী এংগুলৰ যিটো কনচেপ্ট সেইটো ইউজ কৰিব লাগিব এতিয়া কেনেকৈ ইউজ কৰিব লাগিব চোৱা এতিয়া এংগলকেইটা কি আছে চোৱাচোন 50 আৰু 40 আছে এতিয়া 50 আৰু 40 এই দুটা কমপ্লিমেণ্টাৰী হয় নে নহয় পূৰক হয় নে নহয় হয় অবভিয়াছলি হয় নাই কাৰণ 50 + 40 কৰিলে আমি কি পাওঁ 90 পাওঁ এতিয়া চোৱা ইয়াতে আমি কি কৰিম এনেকুৱাবোৰ কুৱেশ্যনত ইয়াৰ যিকোনো এটা তোমালোকে ব্ৰেক কৰা এতিয়া চোৱা 50 টো কি হয় 90 মাইনাছ কি কৰিলে 50 ওলায় সেইটো লিখিবা তো 90 মাইনাছ কি কৰিলে ওলায় 40 কৰিলে ওলায় এনেকৈ তাৰমানে হা তাৰপিছত এটা থৈ দিবা যদি তোমালোকে তলৰটো একেমতে মানে তলৰটো যদি ব্ৰেক কৰা তেতিয়াহ'লে তোমালোকে ওপৰটো যেনেকৈ আছে তেনেকৈ থ'বা আৰু যদি এতিয়া তুমি ইয়াত মই কি কৰিছোঁ তলৰটো মানে এনেকৈ থৈ দিছোঁ আৰু ওপৰটো মই ব্ৰেক কৰিছোঁ চ' যিকোনো এটাহে ব্ৰেক কৰিবা নেক্সট এইটো তেনেকৈ থাকিব তো ইয়াত কি হৈ যাব এতিয়া চোৱা সাইন ইয়াত এক ছেকেণ্ড ৰ'বা এইটো কছ লৈ লোৱা তেতিয়াহে আমাৰ আনচাৰটো ওলাবগৈ হা চ' ইয়াতে আমাৰ কছ থাকিলে এইটো কছ 40 অ'কে এতিয়া সাইন 90 মাইনাছ থিটা ইয়াৰ অলপ আগতে মই ফৰ্মুলা দিছিলোঁ সাইন 90 মাইনাছ বুলি ক'লে কি হয় কছ হয় চ' এইটো কি হৈ যাব কছ থিটা তাৰমানে কছ 40 ডিগ্ৰী এতিয়া চোৱা কছ 40 বাই কছ 40 হৈ গ'ল নাই তো এইটো ডিভাইড কেঞ্চেল গুচি যাব আল্টিমেটলি আমাৰ আনচাৰ 1 থাকিব চ' এনেকুৱা টাইপত মানে অ'কে তো এনেকৈ তোমালোকে মনত ৰাখিব পাৰা তো এনেকৈ তোমালোকে তাৰমানে এনেকুৱা প্ৰব্লেম হ'লে এইটো টাইপত তোমালোকে কৰিব পাৰিবা এতিয়া চোৱা ইয়াৰ কিছুমান ফৰ্মুলা আছে মই ফৰ্মুলাখিনি তোমালোকক লাষ্টত মই তোমাৰ ফৰ্মুলা দি দিম যে ডাইৰেক্টলি তোমালোকে অংকটো নকৰাকৈ তোমালোকে কেনেকৈ ডাইৰেক্ট আনচাৰ তোমালোকে কিছুমান আনচাৰ মানে ক'ব পাৰিবা তাৰপিছত কিছুমান ফৰ্মুলা আছে ইম্পৰ্টেণ্ট কিছুমান ফৰ্মুলা প্ৰথমতে তোমালোকৰ 10ৰ যিখন কিতাপ তাত যি মানে মেথছৰ কিতাপ তাত যিখিনি ফৰ্মুলা আছে সেইখিনি মই দি লৈছোঁ ফৰ্মুলা এইখিনি গোটেইখিনি ফৰ্মুলা আহিব দেই এতিয়া চোৱা প্ৰথম ফৰ্মুলাটো হৈ গ'ল ফৰ এনি এংগল থিটাৰ কাৰণে দিছোঁ দেই যিকোনো এংগল হ'ব পাৰে খালি এংগলটো ছেম হ'ব লাগিব তেতিয়াহে হ'ব মই থিটা বুলি লিখি পেলাই মই ফৰ্মুলাখিনি দিছোঁ কিছুমানত এ বুলি থাকে কিছুমানত এক্স বুলি থাকে যি বুলিও থাকিব পাৰে কিন্তু একেই হ'ব লাগিব মানে মই ইয়াত থিটা বুলি দিছোঁ চ' কছ স্কুৱাৰ থিটা প্লাছ চাইন স্কুৱাৰ থিটা ইকুৱেল টু 1 এতিয়া এইটো ফৰ্মুলাৰ পৰাই দুটা ফৰ্মুলা মই ইয়াতে লিখিব পাৰিম এতিয়া কি ফৰ্মুলা লিখিব পাৰিম চাবা এটা আহি যাব কছ স্কুৱাৰ থিটা ইকুৱেল 1 মাইনাছ চাইন স্কুৱাৰ থিটা আৰু এটা আহি যাব সাইন স্কুৱাৰ থিটা ইকুৱেল টু 1 মাইনাছ কছ স্কুৱাৰ থিটা এইটো এটা নেক্সট এটা ফৰ্মুলা সেক স্কুৱাৰ থিটা মাইনাছ টেন স্কুৱাৰ থিটা ইকুৱেল টু 1 তো ইয়াৰ পৰা মই আৰু দুটা ফৰ্মুলা তেনেকৈ লিখিব পাৰিম যে সেক স্কুৱাৰ থিটা ইকুৱেল টু 1 প্লাছ টেন স্কুৱাৰ থিটা আৰু এটা আহি যাব টেন স্কুৱাৰ থিটা ইকুৱেল টু সেক স্কুৱাৰ থিটা মাইনাছ 1 নেক্সট কছেক স্কুৱাৰ থিটা মাইনাছ কট স্কুৱাৰ থিটা ইকুৱেল টু 1 ইয়াৰ পৰা দুটা ফৰ্মুলা আহি যাব কছেক স্কুৱাৰ থিটা ইকুৱেল 1 প্লাছ কট স্কুৱাৰ থিটা আৰু এটা আহি যাব কট স্কুৱাৰ থিটা ইকুৱেল কছেক স্কুৱাৰ থিটা মাইনাছ 1 অ'কে নেক্সট আমি এটা পাইছিলোঁ যে সাইন থিটা ইকুৱেল টু কি হয় 1 বাই কছেক থিটা হয়নে তো ইয়াৰ পৰা তোমালোকে এটা ফৰ্মুলা পাবা সাইন থিটা এইটো ইফালে লৈ যোৱা কি হৈ যাব ইনটু কছেক থিটা ইকুৱেল টু কি হৈ যাব 1 বুজিলা তাৰমানে কি যে দুটা এংগলকেইটা যদি একে হয় মই এটা এক্সাম্পল দেখাই দিছোঁ যে তোমালোকক যদি ছাপ'জ সাইন 40 ডিগ্ৰী ইনটু কছেক 40 ডিগ্ৰী বুলি কয় ইয়াৰ ভেলু কিমান হ'ব একো কৰিব দৰকাৰ নাই ডাইৰেক্ট 1 কাৰণ কেলৈ এংগলকেইটা ছেম আছে আৰু সাইন কছেক এটা এইটোৰ উল্টা হয় চ' ডাইৰেক্টলি তোমালোকে এইটো আনচাৰ 1 দিব পাৰিবা নেক্সট ঠিক তেনেকৈ কছ থিটা ইকুৱেল টু কি আছিলে 1 বাই সেক থিটা চ' ইয়াৰ পৰা তোমালোকে ডাইৰেক্ট এটা ফৰ্মুলা লিখিব পাৰিবা কছ থিটা ইনটু সেক থিটা ইকুৱেল টু 1 ঠিক তেনেকৈ টেন থিটা ইকুৱেল টু কি আছিলে 1 বাই
cot theta. So ইয়াৰ পৰা ডাইৰেক্ট এটা ফৰ্মুলা লিখিব পাৰিবা tan theta into cot theta equal to কি হৈ যাব 1 হা সো এনেকৈ তোমালোকে ফৰ্মুলাবিলাক কিছুমান ফৰ্মুলা তোমালোকে নিজে বনাব পাৰিবা সো এইখিনি হ'ল এতিয়া নেক্সট আৰু কিছুমান ফৰ্মুলা তোমালোকক দি দিছো মই এইখিনি তোমালোকে ইউজ কৰিব পাৰিবা নেক্সট কিছুমান ফৰ্মুলা চোৱা cos 2 theta cos 2 theta equal to formula আছে cos square theta minus sin square theta সাবতে ইয়াৰ ঢেৰ ফৰ্মুলা আছে ইয়াৰে তিনটামান ফৰ্মুলা তোমালোকে পাবা এটো এটা হল নেক্সট ইয়াৰে আৰু এটা ফৰ্মুলা cos 2 theta equal to এটা ফৰ্মুলা তোমালোকে লিখিব পাৰিবা এটা চোৱা sin square theta equal to মই ইয়াৰ আগতে দেখাইছিলো 1 minus cos square theta হয় তো হেতু যদি মই ইয়াত পুট কৰি দিও ন তো এটো তোমালোকে আলটিমেটলি এটো পাবা 2 cos square theta minus 1 পাবা বা আৰু এটা তোমালোকে পাবা যদি তোমালোকে cos square theta ৰ জায়গাত এটো সবাৰে এটো cos square theta নহয় দেই এটো cos 2 theta হয় square theta টো বেলেগ আৰু এটা মই মানে পইণ্ট এটা ইয়াতে কৈ দিছো তে সো square theta মানে কি square মানে ইয়াত cos theta into cos theta দুটা cos theta তা মানে পূৰণ হৈ আছে ইনটু হৈ আছে হেতু বুজাই দেই cos 2 theta মানে হেতু ইয়াত ভিতৰতে theta plus theta হৈ আছে দুটা theta মানে প্লাস হৈ আছে হেতু বুজাই আৰু ইয়াত ইনটু হৈ আছে হা সো দুটা বস্তু বেলেগ cos 2 theta equal to ইয়াত যদি মই এটা cos square theta ৰ জায়গাত 1 minus sin square theta পুট কৰো তেতিয়া তোমালোকে ইয়াত আৰু এটা ফৰ্মুলা পাবা 1 minus 2 sin square theta এটো এটা পাবা নেক্সট আৰু এটা ফৰ্মুলা পাবা সবাৰে এইবিলাক ইম্পৰ্টেন্ট মই ইয়াৰ কোৱেশ্চন কেনেকৈ আহে মই নেক্সট ভিডিও এনো বনাম তোমালোকক কোৱেশ্চন খিনি কেনেকুৱা আহে কোৱেশ্চনত মই কিছুমান ডাইৰেক্ট এনেকুৱা কোৱেশ্চন আছে যিবিলাক তোমালোকে ডাইৰেক্ট ফৰ্মুলা এপ্লাই কৰিব পাৰিবা সো এইটো কাৰণে মানে ফৰ্মুলা বিলাক পাৰিলে মনত ৰাখিব পাৰিলে বেছি ভাল এতিয়া cos 2 theta কাৰণে ইয়াত আৰু এটা ফৰ্মুলা আছে 1 minus tan square theta by 1 plus tan square theta এইখিনি হৈ গল cos 2 theta ৰ কাৰণে নেক্সট sin 2 theta এটা ফৰ্মুলা আছে 2 sin theta cos theta এটো এটা ফৰ্মুলা তাৰ পিছত ইয়াতে তোমালোকে tan ত যদি লিখিব বিচাৰা তেতিয়াহলে তোমাৰ ফৰ্মুলাটো হৈ যাব 2 tan theta divided by 1 plus tan square theta এটো এটা ফৰ্মুলা sin 2 theta কাৰণে ঠিক তেনেকৈ tan ৰ কাৰণে এটা ফৰ্মুলা আছে tan 2 theta equal to এটা ফৰ্মুলা আছে 2 tan theta by 1 minus tan square theta বুলি এটা ফৰ্মুলা আছে ওকে সো এইখিনি হৈ গল 2 theta 2 theta 2 theta কাৰণে ফৰ্মুলা নেক্সট আৰু দুটামান ফৰ্মুলা মই দি দিছো sin a plus b মই এ আৰু b দুটা মানে বেলেগ বেলেগ হ'ব পাৰে সো দুটা বেলেগ বেলেগ এংগুলৰ মানে এংগুল হিচাপে লৈ পেলাই মই ফৰ্মুলা কেইটা দিছো sin a plus b ফৰ্মুলা এটা আছে sin a cos b plus cos a sin b নেক্সট sin a minus b এটা আছে একেটাই হয় খালি মাইনাস সাইন টা আহে minus cos a sin b next cos a plus b equal cos a cos b minus sin a sin b next cos a minus b equal cos a cos b plus sin a sin b okay so এইখিনি হ'ল কিছুমান ফৰ্মুলা আৰু এটা tan ৰ কাৰণে দি দিছো tan a plus b equal tan a plus tan b by 1 minus tan a tan b আৰু যদি মাইনাস থাকে এটো মাইনাস হৈ যাব এটো প্লাস হৈ যাব tan a minus tan b by 1 plus tan a tan b okay এইখিনি ফৰ্মুলা এনেকুৱা নহয় যে অকল ইয়াতে এপ্লাই হ'ব তোমালোকে পিছতো যদি ফৰ্মুলাখিনি মনত থব পাৰা তেতিয়া পিছতো তোমালোকৰ হেল্প হ'ব সো এইখিনি হ'ল কিছুমান ফৰ্মুলা ওকে এতিয়া এই ফৰ্মুলাবিলাক ইউজ কৰিবলৈ তোমালোকে বহুত প্ৰবলেম তেনেকৈ কৰিব পাৰিবা
যেনেকৈ ছাপ'জ মই তোমালোকক জাষ্ট এটা স্মল এটা এক্সাম্পল দি দিছোঁ ইয়াত ছাপ'জ তোমালোক এনেকৈ ক'লে যে 1 মাইনাছ 10 স্কুৱাৰ 30 ডিগ্ৰী বাই 1 প্লাছ 10 স্কুৱাৰ 30 ডিগ্ৰী এইটো তোমালোকে ভেলু উলিয়াব ক'লে এতিয়া চোৱা ইয়াৰ ভেলু তোমালোকে 10 30 ডিগ্ৰী যদি ভেলু পুট কৰা তেতিয়া তোমালোকে এনেও কৰিব পাৰিবা 10 30 মানে 1/√3 মানে চোৱা ইয়াত তুমি দুটা ষ্টাইল কৰিব পাৰিবা মই ইয়াত দেখাই দিছোঁ চোৱা এতিয়া 1 মাইনাছ 10 30 ভেলু কিমান 1/√3 হয় চ' ইয়াত স্কুৱেৰ আছে কাৰণে 1/√3 স্কুৱেৰ হৈ যাব আৰু এফালে 1 প্লাছ এইটো তেনেকৈ 1/√3 স্কুৱেৰ হৈ গ'ল এতিয়া এইটো তুমি কৰিব লাগিব 1 মাইনাছ 1ৰ স্কুৱাৰ কৰিলে 1 হয় √3 স্কুৱাৰ কৰিলে 3 হয় আকৌ ইয়াতো তেনেকৈ 1 প্লাছ 1/3 এইটো তুমি আকৌ সেপাৰেটলি এলচিএম ল'ব লাগিব ওপৰটো 3 আহিব এলচিএম এইটো 3 মাইনাছ 1 এইটো তেনেকৈ 3 প্লাছ 1 তাৰপিছত এইটো 3 কেঞ্চেল গুচি যাব 2/4 আহিব আল্টিমেটলি 1/2 আহিবগৈ আমাৰ আনচাৰ এতিয়া এইটো তোমালোকে কৰোঁতে ইমানখিনি লাগিলে এতিয়া এইটো তোমালোকে এটা ফৰ্মুলা যদি এপ্লাই কৰি দিয়া এটা ফৰ্মুলা আছিলে cos 2 থিটা ইকুৱেল টু 1 মাইনাছ 10 স্কুৱাৰ থিটা বাই 1 প্লাছ 10 স্কুৱাৰ থিটা এতিয়া লগতে মই ফৰ্মুলা দিছিলোঁ হা এতিয়া থিটা থিটা মিলি আছে হয় নাই একেটাই আছে তো ইয়াত ডাইৰেক্ট ফৰ্মুলা কি আছে এইখিনি এনেকুৱা পেটাৰ্ণত থাকিলে মানে এইটো ষ্টাইলত থাকিলে ফৰ্মুলাটো মতে কি হয় cos 2 থিটা হয় তো ইয়াতে cos 2 থিটা হ'ব তাৰমানে এইখিনি ইকুৱেল টু ডাইৰেক্ট আহি যাব কিমান হ'ব cos হৈ আছে না এনেকৈ মিলি আছে ন তো cos 2 থিটা তাৰমানে 2 ইনটু থিটাৰ জেগাত কি আছে 30 তাৰমানে 2 ইনটু 30 ইকুৱেল টু কিমান হয় cos 60 হৈ যায় চ' cos 60 ভেলু ডাইৰেক্টলি হাফ হয় তো ডাইৰেক্ট আনচাৰ আহি যাব হাফ তো এনেকৈ মানে তোমালোকে ফৰ্মুলাখিনি এপ্লাই কৰিব পাৰিবা ঠিক আছে চ' ফৰ্মুলাবিলাক ভালকৈ মনত ৰাখি থবা ফৰ্মুলা মনত ৰাখিলে তোমালোকে ইজিলি কিছুমান প্ৰব্লেম মানে এটা হেভুলি চব প্ৰব্লেমৰ কথা কোৱা নাই কিছুমান প্ৰব্লেম তোমালোকে মানে 1-2 লাইনতে তোমালোকে কৰিব পাৰিবা টাইম বাচি যাব তোমালোকৰ হেল্প হ'ব ওকে তাৰপিছত আৰু এটা মানে তোমালোকৰ কিছুমান কমপ্লিমেণ্টাৰী থকা দুটামান ফৰ্মুলা মই দেখাই দিছোঁ তো কমপ্লিমেণ্টাৰী থকাৰ কাৰণে চোৱা কিছুমান কুৱেশ্যন কেনেকুৱা আহে চাবা দেই এটা মই কুৱেশ্যন এটা দেখা দিছোঁ এনেই এক্সাম্পল এটা এতিয়া ছাপ'জ ধৰা সাইন স্কুৱাৰ 40 ডিগ্ৰী প্লাছ তোমাৰ আছে সাইন স্কুৱাৰ 50 ডিগ্ৰী ধৰি লোৱা দেই তো এইটো কিমান হ'ব সেইটো লাগে এতিয়া চোৱা প্ৰথমতে চোৱা তুমি 40 আৰু 50 টো ভেলু তুমি নাজানা প্ৰথম কথা 40 আৰু 50 দুটা কমপ্লিমেণ্টাৰী হয় নহয় সেইটো চোৱা হয় কমপ্লিমেণ্টাৰী পূৰক কোণ হয় তেতিয়াহ'লে মই দেখাইছিলোঁ এটা কি কৰিব লাগে যিকোনো এটা থৈ দিব লাগে এটা তোমালোকে ব্ৰেক কৰিব লাগিব তো সাইন স্কুৱাৰ এইটো তোমালোকে কি হ'ব 90 মাইনাছ কি হৈ যাব 50 হয়নে চ' এইটো তোমালোকে এনেকৈ থ'ব লাগিব এটা এনেকৈ থ'ব লাগিব অ'কে এতিয়া এইটো 90 মাইনাছ 50 মানে সাইন 90 মাইনাছ স্কুৱাৰটো বাদ দিয়ে স্কুৱাৰটো তোমালোকে হোল স্কুৱাৰ আছে বুলি ভাবি ল'বা এইটো হোল স্কুৱাৰ আছে এইটো এনেকৈ থকা একেটাই কথা চ' সাইন 90 মাইনাছ থিটা বুলি ক'লে কি হয় cos থিটা ফৰ্মুলা আছিলে তাৰমানে cos 50 ডিগ্ৰী আৰু স্কুৱাৰ থকাৰ কাৰণে cos স্কুৱাৰ 50 ডিগ্ৰী আহি যাব তাৰপিছত কি আছে প্লাছ সাইন স্কুৱাৰ 50 ডিগ্ৰী এটা cos স্কুৱাৰ থিটা প্লাছ সাইন স্কুৱাৰ থিটা ইকুৱেল টু ফৰ্মুলা কি আছিলে 1 তো থিটা ভেলুটো সেম হয় 50 তাৰমানে ইয়াৰ মানে আনসাৰ লাষ্টত আহি যাব ফাইনেল আনসাৰটো 1 চ' এনেকৈ তোমালোকে কৰিব পাৰিবা এইটো হৈ গ'ল তোমালোকে কনচেপ্টটো ইউজ কৰি কিনে কৰিলা এতিয়া ইয়াৰে কিছুমান এইটো তুমি ডাইৰেক্ট ফৰ্মুলা হিচাপে ডাইৰেক্ট মনত থৈ দিব পাৰা যে সাইন স্কুৱাৰ থিটা 1 এইকেইটা ফৰ্মুলা মনত থৈ দিবা বহুত ইম্পৰ্টেণ্ট সাইন স্কুৱাৰ থিটা 1 প্লাছ সাইন স্কুৱাৰ থিটা 2 ইকুৱেল টু অলৱেজ কি হয় 1 হয় ইফ খালি ইয়াত কণ্ডিশ্যন আছে ইফ থিটা 1 প্লাছ থিটা 2 ইকুৱেল টু 90 ডিগ্ৰী এইটো দেই যদি থিটা 1 আৰু এইটো মই গোটেইকেইটা এইটো কাৰণে দিম চ' মই ইয়াতে কমন কৰি পেলাই লিখি লৈছোঁ একেবাৰে ইফ থিটা 1 প্লাছ থিটা 2 ইকুৱেল 90 ডিগ্ৰী যদি হয় তেতিয়াহ'লে এইখিনি ফৰ্মুলা তোমালোকে মনত ৰাখি থ'বা প্ৰথম কথা সাইন স্কুৱাৰ থিটা 1 প্লাছ সাইন স্কুৱাৰ থিটা 2 ইকুৱেল টু অলৱেজ কিমান হয় 1 তেনেকৈ ইটো তোমালোকে লিখিব পাৰিবা চোৱা এইটো সাইনত হ'ল ন তেনেকৈ কছতো একেটাই হ'ব cos স্কুৱাৰ থিটা 1 প্লাছ cos স্কুৱাৰ থিটা 2 ইকুৱেল টু হৈ যাব 1 অ'কে তাৰপিছত আৰু এটা দেখাইছিলোঁ তোমালোকক ডাইৰেক্ট যদি প্লাছ থাকে তেতিয়া কি হয় বা মাইনাছ থাকিলে তেতিয়া কি হয় নাই বা ডিভাইড থাকিলে তোমালোকে লিখিব পাৰিবা তাৰপিছত এটা বস্তু সাইন থিটা 1 বাই cos থিটা 2 এনেকুৱা পেটাৰ্ণৰ যদি হয় এনেকুৱা এটা মই দেখাইছিলোঁ কিমান হয় অলৱেজ কিমান হয় 1 হয় নাই যেনেকৈ সাইন 50 বাই cos 40 তেনেকুৱা এটা দেখাইছিলোঁ মই কৰি পেলাই চ' সেনেকুৱা হ'লেও মানে কি হ'ব 1 হ'ব হয়নে তাৰপিছত যদি তোমালোকৰ একেটা বস্তু এনেকৈ প্লাছত স্কুৱেৰ যদি নাথাকে
যদি তোমালোকৰ এনেকুৱা থাকে বোলে sin θ1 এটা সাপোজ এনে এটা দেখাই দিছো sin 50 ডিগ্ৰী তাৰপিছত তোমালোকৰ আছে যেনিবা মাইনাস আছে sin 50 ডিগ্ৰী মাইনাস cos তোমালোকৰ আছে 40 ডিগ্ৰী তো ইয়াতে তোমালোকৰ চোৱা এতিয়া এইটো তোমালোকে যদি ব্ৰেক কৰা sin 90 মাইনাস 40 লিখিব পাৰিবা আছে এইফালে তো cos 40 থাকিবই এইটো তোমাৰ কিমান হৈ যাব cos 40 ডিগ্ৰী হৈ যাব এফালে তো cos 40 ডিগ্ৰী আছে মানে আলটিমেটলি আনসাৰ কি হৈ যাব 0 তাৰ মানে এইটো তোমালোকে ফৰ্মুলা হিচাপে লিখি দিব পাৰা যে sin θ1 মাইনাস cos θ2 ইকুৱেল টু কি হৈ যাব 0 ইয়াৰ উল্টাটো কাৰেক্ট হ'ব উল্টাটো কাৰেক্ট মানে কি এইটো তোমালোকৰ হ'ব ফৰ্মুলা যে cos θ1 মাইনাস sin θ2 এইটো ইকুৱেল টু কি হৈ যাব 0 সো এনেকৈ কিছুমান ফৰ্মুলা তোমালোকে নিজে বনাব পাৰিবা মই ইয়াত বনাই দিলোঁ কমপ্লিমেণ্টাৰী কাৰণে কিছুমান এনেকৈ তোমালোকে ফৰ্মুলা এইখিনি যদি খালি ইয়াত খালি চাবা যে সেই দুটা এংগল প্লাছ কৰিলে কিন্তু 90 হ'ব লাগিব দেই তেতিয়াহে হ'ব হা সো এইবিলাক কিছুমান ফৰ্মুলা তোমালোকে নিজে বনাই কিনেও তোমালোকে মনত থ'ব পাৰিবা তো ইয়াত মই কেইটামান বনাই দিলোঁ 1 2 3 4 5 পাঁচটা ফৰ্মুলা মই বনাই দিলোঁ মনত ৰাখি থ'বা এইকেইটা অ'কে সো ফৰ্মুলাখিনি তোমালোকে গম পালা প্ৰায়খিনি কোৱা মানে কথা মই ক'লোৱে ট্ৰিগন'মেট্ৰিৰ ওপৰত প্ৰায় তোমালোকক গোটেইখিনি ফৰ্মুলা মই ডিছকাছ কৰিলোঁ এক্সট্ৰা ফৰ্মুলা মই দিলোঁ সো সেইখিনি তোমালোকে মনত ৰাখিবা তোমালোকৰ হেল্প হ'ব আৰু ইয়াৰ পিছত নেক্সট ভিডিঅ'ত মই তোমালোকৰ ট্ৰিগন'মেট্ৰি কেনেকুৱা কুৱেশ্যন আগৰ মানে বছৰবিলাকত আহিছিলে সেইখিনি মই কুৱেশ্যন ডিছকাছ কৰিম আৰু সেই কুৱেশ্যনখিনিৰ লগতে আৰু যদি কিবা এক্সট্ৰা বস্তু থাকি গ'ল তেতিয়াহ'লে মই কুৱেশ্যনখিনিৰ লগতে তোমালোকক কৈ দিম আৰু কেনেকৈ আমি কুৱেশ্যনবিলাক ছল্ভ কৰিব লাগিব এইবিলাক ফৰ্মুলা যিখিনি মই দেখালোঁ তোমালোকে সেইখিনি তোমালোকে কেনেকৈ ইউজ কৰিব পাৰিবা সেইখিনি গোটেইখিনি মই তোমালোকক টেকনিক মই নেক্সট ভিডিঅ'ত তোমালোকক দেখাই দিম ফৰ্মুলা আৰু প্লাছ কুৱেশ্যন ডিছকাছ কৰি দিম একেলগে সো ভিডিঅ' চাই থাকিবা শিকিব পাৰিবা আৰু এই ভিডিঅ'টো যদি ভাল পাইছা তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিবা আৰু লগতে যদি চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে অতি সোনকালে ছাবস্ক্ৰাইবটো কৰি লোৱা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিবা যাতে তোমালোকে নতুন ভিডিঅ' আপলোড দিলে সোনকালে নটিফিকেশ্যনটো পাই যোৱা তেতিয়াহ'লে আমি নেক্সট ভিডিঅ'ত লগ পাম আজিলৈ আহোঁ থেংক ইউ